নমস্কাৰ মই শাহনাজ সুলতানাই জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি অতিশয় গুৰুত্বপূৰ্ণ এটি বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, যিটি বিষয় আজিৰ দিনত অতিশয় জনকল্যাণকামী আৰু গুৰুত্বপূৰ্ণ। মই আজি যিসকল অনাথ পৰিত্যক্ত শিশু, সেই শিশুসকলক কিদৰে এডপ্ট কৰিব পাৰি, কিদৰে এটি পৰিয়ালে নিজৰ পৰিয়াললৈ নিজৰ পুত্ৰ বা পুত্ৰী হিচাপে ল'ব পাৰে, এডপ্ট কৰিব পাৰে, তাৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। আজি যিটো কৰোনা মহামাৰীৰ প্ৰভাৱ পৰিছে, তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে বহু পৰিয়ালে নিজৰ সন্তান হেৰুৱাইছে আৰু বহু সন্তানে নিজৰ পিতৃ মাতৃক হেৰুৱাইছে। এই শিশুসকলক এখন ঘৰ দিয়া, এখন পৰিয়াল দিয়া আৰু তেওঁলোকৰ সঠিক তত্বাৱধান লোৱাটো প্ৰতিজন নাগৰিকৰে এক পবিত্ৰ কৰ্তব্য। সি যি কি নহওক লাগে, 2016 চনতেই যিসকল অনাথ পৰিত্যক্ত শিশু, তেওঁলোকৰ তত্বাৱধান বিষয়ত জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন 2016 এক্ট এণ্ড ৰুল এইখন প্ৰৱৰ্তন কৰা হয়। ইয়াৰ আগতে যিখন এক্ট আছিলে, যিখন কিশোৰ ন্যায় শীৰ্ষক অকল জুভেনাইল জাষ্টিচ এক্ট 2000 হিচাপত আছিলে, সেইখন সংশোধন কৰি জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন 2016 এক্ট এণ্ড ৰুল হিচাপে প্ৰৱৰ্তন কৰা হয়। তদুপৰিও যিসকল শিশুক এডপশ্যনত কি ধৰণে কোনো অভিভাৱকে এডপশ্যন কৰিব, তাৰ ক্ষেত্ৰতো এলানি ৰেগুলেশ্যন প্ৰস্তুত কৰা হয়, যিটো 2015 চনৰ 17 জুলাইত গৃহীত হয়। সেই ৰেগুলেশ্যন অনুসৰি কি ধৰণে এটা শিশুক এডপশ্যন কৰিব পাৰি বা কোনবিলাক শিশু এডপশ্যনৰ উপযোগী, তাৰ বিষয়ত সবিশেষ বিৱৰণ, সবিশেষ ৰেগুলেশ্যন লিপিবদ্ধ কৰা হৈছে। এতিয়া আহোঁ কোনবিলাক শিশু এডপশ্যনৰ উপযোগী। যিকোনো অনাথ পৰিত্যক্ত চাৰেণ্ডাৰ্ড চাইল্ড হৈছে যিসকল শিশুক পিতৃ মাতৃয়ে এডপশ্যনৰ বাবে নিজে দিবলৈ খোজে, নিজে দি দিয়ে, সেইসকল শিশু যাক CWC কমিটিয়ে অৰ্থাৎ চাইল্ড ৱেলফেয়াৰ কমিটিয়ে এডপশ্যনৰ উপযোগী বুলি ঘোষণা কৰে। পোষ্য পুত্ৰ বা পুত্ৰী হিচাপে এডপ্ট কৰিবলৈ হ'লে সম্ভাৱ্য পিতৃ মাতৃৰ থাকিবলগীয়া যোগ্যতাসমূহ হ'ল এনেধৰণৰ: সম্ভাৱ্য পিতৃ মাতৃ শাৰীৰিক ও মানসিকভাৱে সুস্থ ও সুস্থিৰ হ'ব লাগিব আৰু লগতে তেওঁলোক অৰ্থনৈতিকভাৱে সবল হোৱাৰ লগতে কোনো দুৰাৰোগ্য ৰোগৰ চিকাৰ হ'ব নালাগিব। যিকোনো সম্ভাৱ্য এডপ্টিভ পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তান এডপ্ট কৰাৰ ক্ষেত্ৰত কোনো বাধা নাথাকে। যদি তেওঁলোকৰ নিজা সন্তান থাকে, তেতিয়াও তেওঁলোকে সন্তান এডপ্ট কৰিব পাৰে। যদিহে দম্পতীহাল বিবাহিত হয়, তেতিয়াহ'লে এডপশ্যনৰ ক্ষেত্ৰত পতি পত্নীৰ উভয়ৰে মতামত প্ৰযোজ্য হয়। অবিবাহিতা বা ছিংগল পেৰেণ্টে যিকোনো লিংগৰ শিশু, অবিবাহিতা মহিলা হ'লে অবিবাহিতা মহিলা বা ছিংগল মহিলাই যিকোনো লিংগৰ শিশু এডপ্ট কৰিব পাৰে। কিন্তু যদি অবিবাহিত পুৰুষ হয়, তেওঁ তেতিয়াহ'লে কেৱল পুৰুষ শিশুহে এডপ্ট কৰিব পাৰে, অৰ্থাৎ মেইল চাইল্ডহে এডপ্ট কৰিব পাৰে। এতিয়া আহোঁ বিবাহিত দম্পতীৰ ক্ষেত্ৰত। যদি দম্পতীহালৰ 2 বছৰ সুস্থিৰ বিবাহিত জীৱন হ'লেহে তেওঁলোকক পোষ্য পুত্ৰ বা পুত্ৰী এডপ্ট কৰাৰ অধিকাৰ পায় বা তেওঁলোকক যোগ্য বিবেচনা কৰা হয়। কোনো দম্পতীৰ দ্বাৰা এডপশ্যনৰ ক্ষেত্ৰত সম্ভাৱ্য পিতৃ মাতৃৰ গড় বয়সৰ যোগফলক প্ৰাধান্য দিয়া হয়। অৰ্থাৎ এই ক্ষেত্ৰত মই আপোনালোকক উদাহৰণৰ সহায়ত বুজাই দিব কৈছোঁ। ইয়াত গড় বয়সটো এনেকুৱা যে 4 বছৰৰ শিশু এটা এডপ্ট কৰিবলগীয়া হ'লে
পতি পত্নী উভয়ৰে বয়সৰ যোগফল 90 বছৰ হ'ব লাগিব। অৰ্থাৎ এজনৰ বয়স পতি বা পত্নী যিকোনো এজনৰ বয়স 45 বছৰৰ ঊৰ্ধৰ হ'ব নালাগিব। ঠিক তেনেকৈ 4 বছৰ বা তাতোকৈ ওপৰ মানে 8 বছৰলৈকে 4 বছৰৰ পৰা 8 বছৰলৈকে যদি কোনো শিশু এডপ্ট কৰা যায় তেতিয়াহ'লে পতি পত্নী উভয়ৰে বয়সৰ যোগফল 100 হ'ব লাগিব। অৰ্থাৎ পতি বা পত্নী যিকোনো এজনৰ বয়স 50ৰ ঊৰ্ধৰ হ'ব নালাগিব। ঠিক সেইদৰে 8 বছৰ বা পৰা 18 বছৰৰ এজন শিশুক এডপ্ট কৰিবলৈ হ'লে পতি বা পত্নী উভয়ৰে বয়সৰ যোগফল 110 বছৰ। অৰ্থাৎ পতি বা পত্নী যিকোনো এজনৰ বয়স 55 বছৰৰ ঊৰ্ধৰ হ'ব নালাগিব। 3টা বা তাতোকৈ অধিক সন্তান থকা পিতৃ মাতৃয়ে সন্তান এডপশ্যনৰ ক্ষেত্ৰত বাধা আৰোপ কৰা আছে। অৰ্থাৎ তেওঁলোক যোগ্য বিবেচিত এডপশ্যনৰ বাবে যোগ্য বিবেচিত নহয়। এতিয়া আহোঁ কি ধৰণেনো এটি শিশু এডপশ্যন কৰিবলৈ আগবাঢ়িব পাৰি। সম্ভাৱ্য পিতৃ মাতৃয়ে কি ধৰণে এটি শিশু নিজৰ পৰিয়াললৈ আনিব পাৰে, নিজৰ নিজা সন্তান হিচাপে নিজৰ পৰিয়াললৈ আনিব পাৰে। অনাথালয় বা অন্যান্য এডপশ্যন শিশুগৃহ বা অন্যান্য এডপশ্যন এজেঞ্চিয়ে প্ৰত্যেকটি অনাথ বা পৰিত্যক্ত শিশু উদ্ধাৰ হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওচৰত জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অৱ চিলড্ৰেন ৰুল 2016 ফৰ্ম নম্বৰ 17 অনুসৰি এক ৰিপৰ্টসহ সেই অনাথালয় অথবা শিশুগৃহ অথবা এডপশ্যন এজেঞ্চিয়ে প্ৰডিউচ কৰাটো বাধ্যতামূলক। এই ৰিপৰ্টটিৰ লগত এটি কপি স্থানীয় থানালৈও তেওঁলোকে পঠিয়াব লাগে। যদি শিশুটি অসুস্থ হয় আৰু CWCৰ সন্মুখত প্ৰডিউচ কৰিব পৰা নাযায় তেন্তে শিশুটি সম্পৰ্কিত সকলো তথ্য CWCয়ে নিৰ্ধাৰিত কৰি দিয়া সময়সীমাৰ ভিতৰত জমা দিয়াটো আৱশ্যক। যদি CWCয়ে সঠিক বিবেচনা কৰে তেন্তে CWCয়ে শিশুগৃহ অথবা অনাথালয়লৈ আহি শিশুটি পৰিদৰ্শন কৰিব পাৰে। যদি উদ্ধাৰ কৰা শিশুটি ভিন্ন ৰাজ্যৰ অৰ্থাৎ যি ৰাজ্যত শিশুটিক উদ্ধাৰ কৰা হৈছে সেই শিশুটি সেই ৰাজ্যৰ নহয় বেলেগ ৰাজ্যৰ হয় তেন্তে সেই ৰাজ্যৰ বহুলভাৱে প্ৰচাৰিত স্থানীয় ভাষাৰ বাতৰি কাকতত শিশুটিৰ সম্বন্ধে বাতৰি প্ৰকাশ কৰাটো ষ্টেট এডপশ্যন ৰিচোৰ্চ এজেঞ্চিয়ে নিৰ্ধাৰণ কৰে। CWCয়ে প্ৰাৰম্ভিক অনুসন্ধান কৰি শিশুটিৰ তত্ত্বাৱধানৰ ব্যৱস্থা হাতত লয়। এনে তত্ত্বাৱধান ও ৰক্ষণাবেক্ষণ পোৱা শিশুৰ সম্পূৰ্ণ ফটো সম্বলিত তথ্য অনলাইন যোগে স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিয়ে শিশুটি উদ্ধাৰ কৰাৰ 3 দিনৰ পাছৰ পৰা শিশুটি চাইল্ড এডপশ্যন ৰিচোৰ্চ ইনফৰমেশ্যন এণ্ড গাইডলাইন চিষ্টেমৰ প্ৰেছক্ৰাইব ফৰ্মেট যোগে প্ৰচাৰ কৰে। প্ৰতি 6 মাহৰ মূৰে মূৰে শিশুটিৰ ফটো সম্বলিত তথ্য সলনি কৰা হয়। শিশুটিৰ প্ৰকৃত পিতৃ মাতৃৰ সন্ধানৰ বাবে চাইল্ড ৱেলফেয়াৰ কমিটিয়ে শিশুটিৰ সকলো প্ৰকাৰৰ কল্যাণৰ বিষয়টি আগস্থান দি ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট চমুকৈ DCPক শিশুটিৰ তথ্য সম্বলিত ফটো স্থানীয় বাতৰি কাকতত প্ৰকাশ কৰিবলৈ নিৰ্দেশ জাৰি কৰিব পাৰে। চাইল্ড কেয়াৰ ইনষ্টিটিউচন আৰু স্পেচিয়েল এডপশ্যন এজেঞ্চিৰ দ্বাৰা লষ্ট এণ্ড ফাউণ্ড চাইল্ডৰ পৰ্টেলত যি নিৰ্দিষ্ট শিতান থাকে তাত শিশুটিৰ সম্পূৰ্ণ তথ্য এণ্ট্ৰি কৰাটো বাধ্যতামূলক। তদুপৰি স্থানীয় বাতৰি কাকতত শিশুটিৰ বিষয়ে শিশুটিৰ প্ৰকৃত পিতৃ মাতৃৰ সন্ধান উলিয়াবৰ বাবে শিশুটিৰ বিষয়ে বিজ্ঞাপন দিয়াটো বাধ্যতামূলক।
আৰু যদিহে শিশু উদ্ধাৰ কৰা শিশুটি ভিন্ন ৰাজ্যৰ হয় তেন্তে সেই ৰাজ্যৰ বহুলভাৱে প্ৰচাৰিত স্থানীয় ভাষাৰ বাতৰি কাকতত সেই শিশুটিৰ সম্বন্ধে বাতৰি প্ৰকাশ কৰাটো ষ্টেট এডপশ্যন ৰিচোৰ্চ এজেন্সিয়ে নিৰ্ধাৰণ কৰে। যদিহে কোনো জিলাত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট কাৰ্যক্ষম হৈ নাথাকে তেতিয়াহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটজনে এই বিজ্ঞাপন দিয়াৰ দায়িত্ব গ্ৰহণ কৰে। যদি সম্ভৱপৰ সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো শিশুটোৰ প্ৰকৃত পিতৃ মাতৃৰ সন্ধান নোলায় তেন্তে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটে 30 দিনৰ ভিতৰত এই বিষয়ত চাইল্ড ৱেলফেয়াৰ কমিটিক অৱগত কৰাৰ দায়িত্ব লয়। যদিহে 2 মাহৰ পৰা 4 মাহ পৰ্যন্ত সময়ৰ ভিতৰত পৰিত্যক্ত শিশুটিৰ প্ৰকৃত পিতৃ মাতৃৰ পৰিচয় পোৱা নাযায় তেন্তে চাইল্ড ৱেলফেয়াৰ কমিটিয়ে সেই শিশুটিক পৰিত্যক্ত শিশু হিচাপে আইনগত এডপশ্যনৰ বাবে সুবিধা দিয়ে। CWC কমিটিৰ ৰিপৰ্টৰ লগতে পৰিত্যক্ত শিশুটিৰ মেডিকেল ৰিপৰ্ট স্থানীয় ভাষা লগতে ইংৰাজী ভাষাত চাইল্ড এডপশ্যন ৰিচোৰ্চ ইনফৰমেশ্যন এণ্ড গাইডলাইন ছিষ্টেমত ইচ্ছুক এডপটিভ পেৰেণ্টৰ বাবে যুগুতাই ৰখা হয়। এডপশ্যনৰ বাবে দিবলগীয়া শিশুটি যদিহে মানসিক বিকাৰগ্ৰস্ত হয় তেনেহ'লে চাইল্ড ৱেলফেয়াৰ কমিটিয়ে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ সমৰ্থিত মেডিকেল বৰ্ডৰ প্ৰমাণপত্ৰৰ ভিত্তিত চাইল্ড এডপশ্যন ৰিচোৰ্চ ইনফৰমেশ্যন এণ্ড গাইডলাইন ছিষ্টেমলৈ এই বিষয়ত ৰিপৰ্ট প্ৰেৰণ কৰাটো বাধ্যতামূলক। চাইল্ড ৱেলফেয়াৰ কমিটিয়ে পৰিত্যক্ত শিশু এটা আইনগতভাৱে যদিহে এডপশ্যনৰ বাবে দিবলগীয়া হয় তেন্তে শিশুটি যমজ নে শিশুটিৰ কোনো ভাতৃ-ভগ্নী আছে সেই কথাও ৰিপৰ্টত উল্লেখ কৰাটো বাধ্যতামূলক। কি প্ৰক্ৰিয়াৰ দ্বাৰা সম্ভাৱ্য পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তান এডপশ্যনৰ বাবে দিব পাৰে। আছে যিসকলে স্ব-ইচ্ছাই নিজা সন্তানক এডপশ্যনৰ বাবে দিব বিচাৰে। তেওঁলোকে হয়তো অৰ্থনৈতিকভাৱে দুৰ্বল হ'ব পাৰে বা তেওঁলোকৰ মানসিক অৱস্থা এনেকুৱা নহ'ব পাৰে। বহু ক্ষেত্ৰত দেখা যায় যে HIV পীড়িত পিতৃ-মাতৃয়ে তেওঁলোকৰ নিজা সন্তানক এডপশ্যনৰ বাবে দিয়ে। কোনো ক্ষেত্ৰত পিতৃ-মাতৃৰ মৃত্যু হ'লে তেওঁৰ যিজন নেক্সট কিন থাকে, যিজন অভিভাৱক থাকে, তেওঁ সন্তানৰ দায়িত্ব ল'ব নোখোজি পেলাই সেই সন্তানক এডপশ্যনৰ বাবে দিবলৈ ইচ্ছুক হয়। তেনে অৱস্থাত কি ধৰণে শিশু এটি ছাৰেণ্ডাৰ কৰিব পাৰি সেই বিষয়লৈ আহোঁ। যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তান এডপশ্যনৰ বাবে দিব বিচাৰে তেওঁলোকে চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওচৰত জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন ৰুল 2016 ফৰ্ম 23 অনুসৰি এপ্লাই কৰিব পাৰিব। যদি পিতৃ-মাতৃ অশিক্ষিত হয় তেন্তে CWC অৰ্থাৎ চাইল্ড ৱেলফেয়াৰ কমিটিয়ে এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ যোগেদি লিগেল এইড নিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিব। সেই অনুসৰি ছাৰেণ্ডাৰ ডিড প্ৰস্তুত কৰা হ'ব। যদিহে ছাৰেণ্ডাৰ পেৰেণ্টগৰাকী অবিবাহিতা নাৰী হয় তেন্তে চাইল্ড ৱেলফেয়াৰ কমিটিৰ সন্মুখত তেওঁৰ ছাৰেণ্ডাৰ ডিডখন প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হ'ব। ছাৰেণ্ডাৰ ডিডত শিশুটিৰ পিতৃ-মাতৃ উভয়ৰে চহী থাকিব লাগিব। যদিহে শিশুটি বিবাহ বশীভূতভাৱে জন্ম হয় তেনেহ'লে শিশুটিৰ ছাৰেণ্ডাৰ ডিডখনত শিশুটিৰ মাতৃয়ে চহী কৰিব। মাতৃগৰাকী যদিহে মাইনৰ হয় তেতিয়াহ'লে এজন প্ৰাপ্তবয়স্ক উইটনেছক সন্মুখত ৰাখি তেওঁ এই ছাৰেণ্ডাৰ ডিডখনত চহী কৰিব। যদি শিশুটি এডপশ্যনৰ বাবে ছাৰেণ্ডাৰ কৰা ব্যক্তিজন শিশুটিৰ পিতৃ-মাতৃ নহৈ কিংবা আইনগত পিতৃ-মাতৃ নহয় বা
আইনগত অভিভাৱকো নহয়, তেন্তে শিশুটিক পৰিত্যক্ত শিশু হিচাপে গ্ৰহণযোগ্য হ'ব। ছাৰেণ্ডাৰ ডিডত এটা প্ৰতিলিপি যাতে শিশুটোৰ ছাৰেণ্ডাৰ কৰা পিতৃ মাতৃ অথবা আইনগত অভিভাৱকে লাভ কৰিব পাৰে, সেয়াও চাইল্ড ৱেলফেয়াৰ কমিটিয়ে নিশ্চিত কৰিব লাগিব। নিজ পিতৃ মাতৃয়ে যাতে নিজৰ শিশু সন্তানক ছাৰেণ্ডাৰ নকৰে, তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্যিক এডপশ্যন ৰিচাৰ্চ এজেঞ্চিয়ে গ্ৰহণ কৰে। শিশুটি যাতে প্ৰকৃত পিতৃ মাতৃৰে তত্বাৱধানতে থাকে, তাৰ বাবে সম্ভাৱ্য সকলো ব্যৱস্থা লোৱা হয়। শিশুটি এবাৰ যদি ছাৰেণ্ডাৰ কৰা হয়, তেন্তে আকৌ সেই শিশুটিক যে ঘূৰাই পোৱা নাযায়, সেই কথাও কাউন্সেলিঙৰ জৰিয়তে সম্ভাৱ্য ছাৰেণ্ডাৰ কৰিবলগীয়া পিতৃ মাতৃক বুজাই দিয়া হয়। এবাৰ এটি শিশু যদি ছাৰেণ্ডাৰ কৰা হয়, তাৰ পিছত শিশুটিক পুনৰ দত্তক পিতৃ মাতৃয়ে নিজৰ তত্বাৱধানত ল'ব বিচাৰিলে ছাৰেণ্ডাৰ কৰাৰ 60 দিনৰ ভিতৰতে আবেদন কৰিব লাগিব, অন্যথা সেই আবেদন নাকচ কৰা হ'ব। ছাৰেণ্ডাৰ শিশুটিৰ প্ৰকৃত পৰিচয় দত্তক পিতৃ মাতৃৰ প্ৰকৃত পৰিচয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰাটো এডপটিভ এজেঞ্চিৰ এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কৰ্ম বুলি ধৰা হয়। দ্য ছাৰেণ্ডাৰ চাইল্ডক যেতিয়া পিতৃ মাতৃয়ে CWCৰ সন্মুখত ছাৰেণ্ডাৰ কৰিবলৈ আহে, সেই প্ৰক্ৰিয়াটো অন কেমেৰা হয়, অৰ্থাৎ অতি গোপনীয়ভাৱে বন্ধ ৰুমৰ ভিতৰত কৰিব লাগে, যাতে আন ব্যক্তিয়ে যাতে সেই প্ৰক্ৰিয়াটো দেখা নাপায় আৰু অতিশয় গোপনীয়ভাৱে হয়। যেতিয়াই এটি শিশু আইনগতভাৱে এডপশ্যনৰ উপযোগী হিচাপে CWC কমিটিয়ে ঘোষণা কৰে, তেতিয়াই শিশুটিক ভাৰতীয় অথবা NRI পিতৃ মাতৃয়ে নিজৰ পোষ্যপুত্ৰ বা পুত্ৰী হিচাপে তুলি ল'বৰ অধিকাৰ লাভ কৰে। এজন ভাৰতীয় নাগৰিকে এটি শিশু এডপ্ট কৰিব পাৰিব। জাতি ধৰ্ম নিৰ্বিশেষে সম্ভাৱ্য এডপটিভ পিতৃ মাতৃয়ে অনাথ, পৰিত্যক্ত অথবা ছাৰেণ্ডাৰ চাইল্ড এডপ্ট কৰিবলৈ হ'লে যিকোনো এডপশ্যন ৰিচোৰ্চ ইনফৰমেশ্যন গাইডেন্স ছিষ্টেমৰ যোগেদি অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি যাৱতীয় তথ্য আপলোড কৰি তাত প্ৰস্পেক্টিভ এডপটিভ পেৰেণ্ট হিচাপে নিজৰ নাম ৰেজিষ্টাৰ কৰিব লাগিব। সম্ভাৱ্য এডপটিভ পেৰেণ্টে তেওঁলোকৰ ঘৰৰ নিকটৱৰ্তী স্পেচিয়েল এডপশ্যন এজেঞ্চিৰ সৈতে এডপশ্যনৰ সংক্ৰান্তত ৰেজিষ্টাৰ কৰাটো বাঞ্ছনীয়, যাতে হোম ষ্টাডি ৰিপৰ্ট যুগুত কৰাত সুবিধা হয়। হোম ষ্টাডি ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰিয়ে এডপটিভ পেৰেণ্টৰ এডপশ্যনৰ কাৰণে যোগ্য হয় নে নহয় বিবেচনা কৰা হয়। চাইল্ড এটা এডপশ্যন কৰাৰ ক্ষেত্ৰত যিসকল সম্ভাৱ্য পিতৃ মাতৃ থাকে, তেওঁলোকৰ সকলো প্ৰক্ৰিয়া তেওঁলোকৰ অনলাইন ফৰ্ম ফিল আপ, ৰেজিষ্ট্ৰেশ্যনৰ ৰিচিপ্ট, হোম ষ্টাডি যিটো ৰিপৰ্ট হয়, হোম ষ্টাডি ৰিপৰ্টৰ ভিত্তিত তেওঁলোকক CWCয়ে যদি এডপশ্যনৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে, তেতিয়াহে সেইসকলে শিশু এডপশ্যন কৰিবৰ বাবে যোগ্য বিবেচনা কৰা হয়। আৰু এই ক্ষেত্ৰত যিটো হোম ষ্টাডি হয়, সেই হোম ষ্টাডি কৰিবৰ বাবে স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিয়ে তেওঁলোকে ছ'চিয়েল ৱৰ্কাৰ নিযুক্ত কৰে, যিসকলে হোম ভেৰিফিকেশ্যন কৰি এটা হোম ষ্টাডি ৰিপৰ্ট যুগুত কৰে। এয়াই আছিলে এডপশ্যনৰ ওপৰত থকা যি নীতি নিৰ্দেশনাৰ তাৰ এটা থুলমূল আভাস। মই বৰ বিশেষ নকওঁ, ইয়াকে কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে, মই তাৰ বাবে অনিচ্ছাকৃত ভুল ভ্ৰান্তিৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী।
ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।